আরে হঠা হস্তিনার প্ৰজাবৰ্গই কৰে নেকি কিবা গুপ্ত আলোচনা হৈছে নে সকলোতে যুদ্ধ ক্ষেত্ৰত নিপুণ যদিও সবিশেষ মোক নকৰি পলম হস্তিনাৰ প্ৰজাই তোমাক মহামান্য ৰজা বুলি কৰিছে ঘোষণা আৰু হস্তিনাৰ সেনানীক ক'ব পাৰা তুমি যুদ্ধৰ বিশাৰদ বুলি গুৰুদেৱ আহিব ধৰিছে আহক গুৰুদেৱ প্ৰতিপাতে কৰিব গ্ৰহণ আৰু কওকচোন গুৰুদেৱ কিমান সৈনিক আছে মোৰ যুদ্ধ ক্ষেত্ৰতে হৈছেনে সকলোতে যুদ্ধৰ বাবে নিপুণ জানিছেনে সকলোৱে ক্ষত্ৰিয়ৰ নীতি দুৰ্যোধন গুৰুদেৱ বৰ্তমান হস্তিনাত দুৰ্ঐক্যহানি সেনা আছে বৰ্তমান ক্ষত্ৰিয়ৰ নীতি অনুসৰি প্ৰত্যেকজনে একোজন সুনিপুণ যোদ্ধা দুৰ্যোধনৰ ভাগ্যৰ প্ৰত্যেকটো মুহূৰ্তই হলে সংগ্ৰামে সেইবাবে সদা প্ৰস্তুত থাকিব লাগিব মোৰ সৈনিক বাহিনী গুৰুদেৱ কৰিছো অনুৰোধ যুদ্ধ ক্ষেত্ৰত যেন কদাপিও নকৰে অৱহেলিত যেতিয়াই প্ৰয়োজন হয় মোৰ ৰাজভঁৰালৰ পৰা সকলো সামগ্ৰী নিব পাৰিব গুৰুদেৱ দুৰ্যোধন গুৰুদেৱ সেইবাবে চিন্তা নকৰিবা ৰাজ অন্নৰে লালিত পালিত হৈ কৰ্তব্যত নকৰো অৱহেলা উত্তম গুৰুদেৱ এই দুৰ্যোধনটো সদায় তাকেই বিচাৰে গুৰুদেৱ বাৰু সভাসদসকলে আজিলৈ সভাই মানতে মই কৰিলো ভংগ হবে নিজ দেশ কৰ্মতে সৌ অগ্ৰসৰ